মোৰ কিবা ইম্পেক্ট আছে বুলি নাভাবো। আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি, জিলা সভাপতিৰ পৰা বুথৰ সভাপতিসকললৈকে প্ৰভাৰী তথা আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সকলোৰে আৰু ৰাইজৰ আশীষৰ বাবেহে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ইয়াত সুন্দৰ হৈছে। এগৰাকী বুথৰ সভাপতি বা মণ্ডল সভাপতিয়ে যিদৰে কাম কৰিছে মই সিমানে কৰিছোঁ। মই কোনো এক্সট্ৰাডৰি বা 1 ইঞ্চি বেছিকেও কৰা নাই। আমাৰ সকলো একেলগে কৰে। আৰু আপুনি যি সাংসদৰ কথা কৈছে, কথাটোতো হয়। এই মুহূৰ্তত মানে আমাৰ যোৰহাটৰ সাংসদগৰাকী বহি আছে নতুন দিল্লীত। মই মাত্ৰ নিমাতী পাৰ হৈ মাজুলীৰ পৰা আহিছোঁ। কালি আছিলোঁ সোণাৰীত, পৰহি আছিলোঁ মামৰাত। গতিকে ব্যৱহাৰিকভাৱে ইয়াত থাকি মানুহৰ লগত থাকিব লাগিব না। ইয়াত সেইকাৰণে কৈছোঁ যে আমি এনেই কৈ দিয়াৰ কথা নহয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তথা আমাৰ দলৰ মুৰব্বী সন্মানীয় দিলীপ শইকীয়াদেৱ তথা আমাৰ দলে কৈছে যে যিহেতু সাংসদগৰাকী ইয়াত পুৱাই নিজে সাংসদৰ কাম কৰা আৰু সেইকাৰণে ব্যৱহাৰিকভাৱে মই আছোঁ, সেইটোৱে কথা। আৰু ৰাইজে দেখিছে পঞ্চায়তৰ সময়ত 50খনতকৈ অধিক সভা কৰিছোঁ, 80-85টাতকৈ বেছি আধাৰশিলা স্থাপন কৰিছোঁ। এইমাত্ৰ মই ঐতিহ্যমণ্ডিত মাজুলীত নিশাটো কটাই তাৰ স্থানীয় শতাধিক ৰাইজৰ সৈতে কথা বতৰা পাতি এতিয়া যোৰহাট পাইছোঁহি। গতিকে আমি আছোঁ আমাৰ এই নিজৰ যোৰহাট লোকসভা সমষ্টিত, আৰু সন্মানীয় সাংসদগৰাকী এতিয়াও প্ৰেছ মিট কৰি নিজৰ চাফাই গাই আছে নতুন দিল্লীত। ডিফাৰেঞ্চ এইটোৱে।